নমস্কাৰ সকলোৱে ৰাস চালে নিশ্চয় আৰু মোৰ পোনপ্ৰথমে মোৰ ইউটিউব চেনেল মমো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। নলবাৰীৰ ৰাস, হাউলীৰ ৰাস, মাজুলীৰ ৰাস সকলোৱে চালে। আজি মই আপোনালোকক লৈ যাম এখন মঙলদৈৰ ভিতৰৰ কলাইগাঁও নামে ঠাইৰ পতা ৰাসলৈ। বলকচোন আজি মোৰ লগত আপোনালোকেও চাব তাৰ ৰাস। এয়া হৈছে মেইন মণ্ডপ ভাগ আৰু ভিতৰত এনেকৈ ৰাধা কৃষ্ণ ধুনীয়াকৈ ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ বনাইছে তেওঁলোকে। আৰু এনেকৈ ইয়াতে এটা ব্যতিক্ৰমী ভাল লগা এটা দৃশ্য হৈছে, ইয়াত এটা ডাঙৰ পুখুৰী আছে আৰু পুখুৰীটোৰ চাৰিওফালে শ্ৰীকৃষ্ণৰ মূৰ্তিবিলাক ৰাখিছে আৰু এনেকৈ ঘূৰি পেলাই মানুহবিলাক গৈ এই তাত মীনা বজাৰ হৈছে তেনেকৈ সকলোৱে চাইছে। বহুত ভাল লগা হৈছে পুখুৰীটোৰ কাৰণে। আৰু এনেকৈ ভিতৰেদি এনেকৈ মন্দিৰটো আমি এপাক মাৰি আহি এনেকৈ আকৌ ভিতৰতে এনেকৈ মীনা বজাৰ আহিছে। বহুখিনি অঞ্চল আগুৰি ৰাসখন পাতিছে, কিন্তু এডোখৰ ঠাইতে হৈছে, সেইটো এটা বেছি ভাল লগা। আৰু এনেকৈ চকৰি আহিছে, বহুতকেইটা খেল আহিছে আৰু ইয়াতে মানুহৰ ভিৰ কৰা এটা কাৰণ আছে, আপোনালোকে গম পাইছে চাগে। ইয়াতে আমাৰ খিতেকাই যিটো পপুলাৰ সেয়া এই তেওঁলোকে দোকান দিছে। চাওকচোন, হোটেল খিতেকাই, খাই যা। ইয়াতে খিতেকাই বৰ্তমান সময়ত নাই, তেওঁলোকে দোকান দিছে। আৰু আমাৰ মূৱে উঠিছে চকৰিত, বাচ্ছাৰ যিটো সৰু চকৰি আহিছে তাতে। ইয়াত উঠি অকণমান খেলিলে আৰু তাই ইজনী মূহ ওপৰত। আৰু তাত উঠা কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাইনে আপোনালোকে? আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পোৱাৰ আশাৰে আৰু এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। থেংক ইউ।